চিৰনিদ্ৰাত চিৰতৰুণ নিয়তিৰ শীতল কোলাত হৈ পৰিছে মহানায়কগৰাকী অগণন লোকৰ ভিৰ লাগিছে সময় যিমানে অতিবাহিত কৰিছে সিমানে যেন লোকৰ সমাগম বৃদ্ধি পাইছে কলাক্ষেত্ৰৰ বাকৰিৰ দৃশ্য আমি পৰে পৰা দেখুৱাই আছো অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনাইছে শ্ৰদ্ধা জনাইছে প্ৰিয় নেতাজনক বিদায় জনাইছে অগণন গুণমুগ্ধই আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত যাম ধ্ৰুৱ আছে আমাৰ সৈতে আমি পুনে পুনে গৈছো ধ্ৰুৱৰ কাষলে ধ্ৰুৱ এই মুহূৰ্তত কেনেধৰণৰ পৰিৱেশ দেখুৱাই যাওক সামগ্ৰিক দৃশ্যাৱলী চেষ্টা কৰিম প্ৰথমতে মোৰ লগত বিমল আছে আমি দেখুৱাইছো যে মাদাৰ ওল্ড এজ বৃদ্ধাশ্ৰমৰ যিসকল আইতা সেই আইতাসকলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যি নশ্বৰ দেহ আছে সেই নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে এইদৰে বৃদ্ধা যিসকল আইতা এই আইতাসকল আহিছে আৰু দেখা পোৱা গৈছিল যে যেতিয়া তেওঁৰ মৃত্যু হৈছিল সেই মৃত্যুৰ পিছতে তেওঁলোকে বা যেতিয়া তেওঁৰ চিকিৎসা হৈ আছিল সেই চিকিৎসাৰ সময়ত তেওঁলোকে তাত নাম কীৰ্তন কৰিছিল যে এইগৰাকী মহা ৰাজনীতিবিদৰ যাতে মৃত্যু নহয় তাৰ বাবে তেওঁলোকে নাম কীৰ্তন কৰিছিল এগৰাকী আইতা আহিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম অকণমান আইতা আপুনি আহিছে আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে মই কাইলৈ অলপ কম শুনো দেই আপুনি ইয়াত শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে মানে কি ক'ব বিচাৰিব আপুনি আজিৰ এই দিনটোত কি ক'ব বিচাৰিব তেওঁ কি ক'ম আৰু ক'ব গগৈৰ বিষয়ে যে মোক ক'বলৈ একোৱেই জানো মোৰ ল'ৰাৰ লগত গগৈ মোৰ ডাঙৰ ল'ৰা নাই তাৰ বন্ধু আছিলে গগৈ এনেকুৱা আছিলে আৰু মই কি ক'ম আৰু গগৈৰ বিষয়ে লৈ ক'বলৈ আৰু মোৰ মাকে পিতেকৰ বাবে কি ক'ব পাৰে তাকে কৈছোঁ আৰু আপোনালোকে যেতিয়া তেওঁ চিকিৎসা হৈ আছিলে তেতিয়া আপোনালোকে তাতে নাম কীৰ্তন কৰিছিলে তেওঁ ভাল হ'ব কাৰণে কৈছে যাব বুলি মই ইমান সোনকালে যাব বুলি ভবা নাছিলোঁ গগৈ অসুখ বুলি শুনিছোঁ অসুখ হৈছে ভাল হ'ব এইটো ভাবি আছিলোঁ কিন্তু শেষ মুহূৰ্তত শুনিলোঁ বোলে গগৈ গ'ল আৰু মই কি ক'ম আৰু পাৰিব ক'বলৈ মোৰ ভাষা নাইকিয়া নিচিনা হৈছে আপুনি কেতিয়াৰ পৰা লগ পাইছিলে তেখেতক কেতিয়াৰ পৰা লগ পাইছিলে গগৈ মই এতিয়া চন্দ্ৰনবিলাক ক'ব নোৱাৰিম মই ডিব্ৰুগড় মানুহ মই ডিব্ৰুগড়ত থকাৰ পৰা গগৈক লগ পাইছোঁ বহুত কাল লগ পাইছোঁ মই তেওঁ মিনিষ্টাৰ হোৱা আগৰ পৰা মই তেওঁক লগ পাইছোঁ তেওঁৰ লগত আপুনি কি কথা পাতিছিলে মনত আছে অকণমান তেওঁৰ লগত ভাত খোৱা শাক খোৱা এই পৰিমেল পাতোঁ গগৈৰ লগত আকৌ সোধোঁ দেশখনৰ কি হৈছে কি হৈছে কেনেকুৱা হ'ব এইবিলাক খবৰ অগণতকৈ মই আগধৰি পাওঁ গগৈ মোক কয় কি বুলি কয় আপোনাক কয় আৰু ৰ'ব মা মোক মা বুলিয়ে মাতে ৰ'ব মা ভাল হ'ব কৈছে যে এক আৱেগিক মুহূৰ্ত ইতিমধ্যে বৃদ্ধাশ্ৰমৰ আইতাসকল আহিছে আৰু আইতা আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আইতা আপোনাৰ ওচৰলৈ আহিছোঁ শ্ৰদ্ধাঞ্জলি জনালে কি ক'ব বিচাৰিব তেওঁ কিমান ভাল পাইছিলে আপোনালোকে তৰুণ গগৈক আমি নিজৰ নিচিনা ল'ৰা বুলি ভাবিছিলোঁ আৰু তেওঁ খুব মৰমত ৰাখিছিলে আমি তেওঁক খুব মৰম কৰোঁ আমি জ্যোতিনগৰত গ'ল তেওঁ জ্যোতিনগৰত গৈ পেলাই আমাক লাৰু পিঠা দিছে খাবলৈ আমি তেওঁক খুব মৰম ৰাখিছিলোঁ আমি নিজৰ ল'ৰা নিচিনা বুলি ভাবিছিলোঁ তেওঁ আৰু এতিয়া আমি তেওঁক ক'ত ঘূৰাই পাম আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব আমাৰ পাণত ধন আছিল তেওঁ এৰি গ'ল আমাক বহুত সহায় কৰিছিল আমাৰ ঘৰ গাড়ীত আশ্ৰমত আছোঁ আশ্ৰমত আমাৰ মাহক মাহে খৰাকি দি আছে মাহক মাহে আমাক চাহ চিন্তা কৰি আছে মাহক মাহে আমাক মিঠে যিকোনো খুৱাই আছিল তেওঁ ৰাস্তা ঘাট চমকাল কৰি দিছে আমাৰ অন্তৰৰ সেইকাৰণে
তেওঁ হস্পিটেলত পাণ শুনি আমি নাম প্ৰাৰ্থনা কৰি আছিলোঁ তেওঁ কাৰণে ভাল হ'ব বুলি কিনে যে আমাৰ অন্তৰতে তেওঁ গেল কিন্তু এতিয়ানো তেওঁ মৰা নাই বাপা মৰাই নাই আছে অন্তৰত আমাৰ অন্তৰত আছে আমাৰ অন্তৰতে আমাৰ যোৱা নাই বাপা এইকাৰণে লাঠিটি ধৰি লৈ পিনে চাওঁ যে বাপা আহিছোঁ চাবা বাপা কি ক'ম আৰু মই আমাৰ দুখৰ কথা তেওঁ বহুত সহায় কৰিছিল বহুত চাওঁ চিন্তা কৰিছিল আমাৰ আশ্ৰমখনত মাহক মায়ে আমাৰ অন্তৰৰ বেৰে কমি আছে আৰু কিয় নাই আমাৰ আইতা কি ক'ব বিচাৰিব বহুত মৰম কৰিছিলে আপোনালোকক আমাক বহুত মৰম কৰিছিল তেখেতে আমাৰ সহায় কৰিছিল আৰু মাজে মাজে তেখেতে গৈছিল তেওঁ অলপতে গৌৰৱ গগৈ যায় তেখেতৰ কেক কাটিছিল জন্মদিনত আমি বহুত প্ৰাৰ্থনা কৰি আছিলোঁ তেখেতক আৰোগ্য হ'ব বুলি তেওঁ য'তে থাকে ভগৱানৰ শান্তিতে থাকক আমাক মাতি দিম বুলি আমি মাদাৰৰ ওচৰত থাকোঁ মাতি দিম বুলিও কৈছিল আৰু মাহে পকে অলপ সহায় কৰিও আছিলে তেখেতক আজি আমাৰ মাজৰ পৰাও লৈ গ'ল ৰাইজৰ মাজৰ পৰাও লৈ গ'ল কালি ইয়াৰ পৰা আমি মানে এইকেইদিনে বিৰাট কান্দি কাটি অশান্তি কৰি আছোঁ আইতা আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব আমাৰ তৰুণ গগৈ ছাৰে আমাৰ দাদাৰো অফাৰ আছিল ইমান বেয়া লাগছে কালি যাই এতিয়া জিন্দাই থকাৰ দৰে লাগিছে ফটো চাইছোঁ ইমান ভাল আছিল কৰিছিল চব মানুহকে বহুত ভাল আছিল কি ক'ম আৰু উপায় নাই কৈছোঁ যে এটা আৱেগিক মুহূৰ্ত বুলি ক'ব লাগিব আইতাসকল এই আইতাসকলক বহুত মৰম কৰিছিল আইতা কি ক'ব বিচাৰিব কিমান মৰম কৰিছিল আপোনালোকক আমরা নরম পাইছি আশ্রমে আইতো নরম পাইছি আপুনি ইমান কিয় কান্দি আছে নেকান্দিব আৰু তেওঁক আমি বহুত ভাল কৰি ভাবিছিলোঁ তেওঁৰ কাৰণে আমি বেমাৰ শুনি আমি সদায় গধূলি ৰাতিপুৱা সদায় প্ৰাৰ্থনা কৰিছিলোঁ তেওঁ যে জীৱনটো আকৌ ঘূৰি আহক আমি আকৌ তেওঁক যেন লগ পাম বুলি আমি বহুত আশা কৰিছিলোঁ এতিয়া আমি তেনেকুৱা মানুহ আমি ক'ত ঘূৰাই পাম আৰু তেওঁ আমাক এতিয়া মাতি দিয়া কথা আছিলে কোথায় গেলো বহুত ইমান আমি নিজৰ ল'ৰা নিচিনাকৈ মৰমত কৰিছিলোঁ আমাক তেওঁ খুব মৰম কৰিছিলে তেওঁ উঠি গৈ আমাক ছুটি নগৰত তেওঁ নিজে মিঠাই পিঠা দিছোঁ আমি এতিয়া তেওঁক আকৌ দেখি পাব দেখি মনত পৰি আকৌ তেওঁ যেন জীৱনটো আকৌ ঘূৰি আহিলে বুলি ভাবিছোঁ নিজৰ ল'ৰা নিচিনা বুলি ভাবিছিলোঁ ঘৰত থৈ গ'লো আমাৰ ঘৰতে থৈ গৈছোঁ আমাৰ
চোৱা চিন্তা কৰি আছিলি আমাক চাই চাব আৰু বাবা আমাৰ অন্তৰটো লগ গ'ল চাই চাব বাবা আমাক কিমান চাইছিলি সহায় কৰিছিলি আমাৰ যাম বাপাক আমি চাই আহিম আপোনাক বুলি আমি আশ্ৰমতে নিজে লৈ আহিছোঁ কৈছোঁ যে এক আৱেগিক মুহূৰ্ত সকলো আৱেগিক হৈ পৰিছে যিহেতু কৈছে যে তেওঁৰ মৃত্যু মানি ল'ব পৰা নাই আৰু মানি ল'বলৈ যথেষ্ট কষ্ট পাইছে বহুত মৰম কৰিছিলে জ্যোতিনগৰত যেতিয়া বৃদ্ধাশ্ৰম আছিলে প্ৰায় তৰুণ গগৈয়ে তেওঁলোকৰ লগত যায় যদিও যাব নোৱাৰে তেওঁলোকৰ কাৰণে যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি কৰি দিয়ে এক আৱেগিক মুহূৰ্তৰ বাবে সাক্ষী হৈছে যদিও তেওঁলোকে কৈছে যে যদিও তেওঁ আমাৰ মাজত নাই কিন্তু তেওঁলোকৰ মনত সদায় থাকি যাব গতিকে এগৰাকী আইতাৰ এয়া যি হিয়া ভৰা কান্দোন তেওঁলোকৰ যেতিয়া তৰুণ গগৈ আমি পুনৰবাৰ কৈছোঁ যেতিয়া তৰুণ গগৈ অসুস্থ হৈ পৰিছিল সেই সময়ত তেওঁলোকে নাম কীৰ্তন কৰিছিল তেওঁ সুস্থ হৈ উঠিবৰ কাৰণে কিন্তু নিয়তিৰ নিষ্ঠুৰ কেতিয়াও তেওঁ ঘূৰি নাহিল কেতিয়াও ঘূৰি নহা বাটেৰে তৰুণ গগৈক লৈ গুচি গ'ল আৰু এয়াই হৈছে সত্য আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশটো আৱেগিক হৈ পৰিছে আইতাসকলে তেওঁৰ যি শেষ যাত্ৰাত এইদৰে এমুঠি ফুলেৰে শেষ শ্ৰদ্ধা নিবেদন কৰিছে তেওঁলোকৰ মৰমৰ নেতাগৰাকীক আৰু তেওঁলোকক যথেষ্ট মৰম দিছিলে গতিকে সেয়াই হৈছে সত্য আৰু এইদৰেই তেওঁলোক আৱেগিক হৈ পৰিছে কেতিয়াও তেওঁলোকে মানি ল'ব পৰা নাই যে তৰুণ গগৈ আমাৰ মাজত নাই আৰু আমি দেখুৱাইছোঁ এয়াই হৈছে আৱেগিক মুহূৰ্ত আইতাসকল ভাগি পৰিছে কেতিয়াও তেওঁলোকে ভবা নাছিলে আৰু আমি পুনৰবাৰ কৈছোঁ আমি কথা পাতিলোঁ যথেষ্ট সময় গতিকে তেওঁলোক আৱেগিক হৈ পৰিছে তেওঁলোকৰ মনৰ মাজত সদায় তৰুণ গগৈক ৰাখিব বুলি কৈছে তৰুণ গগৈ তেওঁলোকৰ কাৰণে যিখিনি কৰি থৈ গৈছিল যথেষ্ট মৰম দিছিল নিজৰ পুত্ৰৰ নিচিনা আছিল আৰু এই মুহূৰ্তত তেওঁলোক এইদৰেই আৱেগিক হৈ পৰিছে শেষ যি শ্ৰদ্ধা সেই শ্ৰদ্ধা জনাবলৈ আহি এই বৃদ্ধাশ্ৰমৰ আইতাসকল ধ্ৰুৱ আপোনাক ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পোৱা গ'ল কলাক্ষেত্ৰৰ বাকৰিত আজি এইসকল বৃদ্ধাশ্ৰমৰ আইতাৰ চকুলো কিদৰে কেমেৰাৰ সন্মুখত হুক হুকাই কান্দি উঠিছে এইসকল আইতাই চাওক তৰুণ গগৈৰ প্ৰতি থকা এয়া মৰম কিমান আচলতে নিজৰ সন্তানক এগৰাকী মাতৃয়ে কিমান মৰম কৰে এয়াই আচলতে এখন ছবি নিজৰ পুত্ৰৰ দৰে আচলতে ভাবিছিল তৰুণ গগৈ এইসকল আই মাতৃয়ে আৰু আজিৰ দিনটোত শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি কেমেৰাৰ সন্মুখত বৃদ্ধাশ্ৰমৰ প্ৰতিগৰাকী আইতাই উচুপি উঠিছিল আমাক পোনপটীয়াভাৱে দেখুৱাইছে ধ্ৰুৱই সেই সামগ্ৰিক দৃশ্যাৱলী তেওঁলোকে মানি ল'ব পৰা নাই তৰুণ গগৈ যে আজি তেওঁলোকৰ মাজত নাই নিয়তিৰ শীতল কোলাত শুই পৰা মহানায়কগৰাকী তেওঁলোকে পুত্ৰ বুলিয়ে ভাবিছিল আৰু পুত্ৰক বিদায় দিয়াৰ মুহূৰ্তৰ এক আৱেগিক মুহূৰ্ত এয়া এগৰাকী মাতৃৰ বাবে প্ৰতিগৰাকী আইতাই এইদৰে কেমেৰাৰ সন্মুখত কান্দি কান্দি কৈ গ'ল যে পুত্ৰক আজি আমি হেৰুৱাইছোঁ কেতিয়াও ভবা নাছিলোঁ এনে এটা বেয়া খবৰ আহিব বুলি যেতিয়াৰ পৰাই তৰুণ গগৈ অসুস্থ আছিল যেতিয়াৰ পৰাই তেওঁ চিকিৎসালয়ৰ আইচিইউ কক্ষত আছিল তেতিয়াৰ পৰাই এই বৃদ্ধাশ্ৰমৰ আইতাসকলে প্ৰাৰ্থনা জনাইছিল
আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰিছিল কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰীক্ষা তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে মৰ্মাহত হৈ পৰিছে হুকত ভাগি পৰিছে এইসকল বৃদ্ধাশ্ৰমৰ আইতা আৰু আজি কলাক্ষেত্ৰৰ বাকৰিত উপস্থিত হোৱাৰ লগে লগে কান্দিছে মাথো কান্দিছে তেওঁলোকে হিয়াত হাকুৰি হুক হুকাই কান্দিছে এইসকল আইতাই নিজৰ পুত্ৰক বিদায় দিছে এইসকল মাতৃয়ে নিজৰ পুত্ৰ বোৱাৰী জিৰ পৰা অৱহেলিত এইসকল মাতৃয়ে আজি এইগৰাকী তৰুণ গগৈৰ বাবে কান্দিছে যিগৰাকী তৰুণ গগৈৰ কথা আমি উল্লেখ কৰিছোঁ তেওঁ আচলতে জনতাৰ এগৰাকী নেতা সকলোৰে প্ৰিয় এগৰাকী নেতা আৰু আজি সেইখন ছবিয়ে যেন স্পষ্ট হৈছে এই আইতাসকলক নিজৰ পুত্ৰৰ দৰে চোৱা চিতা কৰিছিল বৃদ্ধাশ্ৰমৰ কাৰণে এটুকুৰা ভূমি দিম বুলিও কৈছিল কিন্তু সেই সপোন হৈ থাকিল আজি এই আইতাসকলে সাংবাদিকে সোধা প্ৰশ্নৰ কোনো এটা উত্তৰে আচলতে দিব নোৱাৰিছে আৱেগিক হৈ পৰিছে তেখেতৰ নিথৰ দেহটো সন্মুখত লৈ এইসকল আই মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে আমি তেনেকুৱা মানুহ আমি ক'ত ঘূৰাই পাম আৰু তেওঁ আমাক এতিয়া মাটি দিয়া কথা আছিলে কথাইছে গ'লো বহুত গুচি গ'ল বাদিও আৰু আমি দৰ্শকক দেখুৱাইছোঁ এইগৰাকী আইতা চাওক কিদৰে উচুপি উঠিছে কিমান আচলতে আৱেগিক হৈ পৰিছে নিজৰ পুত্ৰক হেৰুৱাই তেখেতৰ নিথৰ দেহটোৰ সন্মুখত এইদৰে আইতাসকলে কান্দি কান্দি বিদায় জনাইছে এপাহি ফুল দিছে পুত্ৰৰ চৰণত দেখুৱাই আছোঁ আমি সেই সামগ্ৰিক দৃশ্যাৱলী আচলতে এই দৃশ্যৰ পৰা স্পষ্ট হৈছে অসমৰ ৰাইজৰ কিমান প্ৰিয় কিমান আচলতে আৱেগ আছে তেওঁৰ প্ৰতি কিমান আচলতে শ্ৰদ্ধা আছে তেওঁৰ প্ৰতি সেয়া দৃশ্যই স্পষ্ট কৰিছে বৃদ্ধাশ্ৰমৰ পৰা অহা প্ৰতিগৰাকী আইতাৰ মুখত এটাই মাত্ৰ শব্দ আমি পুত্ৰক হেৰুৱালোঁ গুচি গ'ল অজান দেশলৈ কেতিয়াও উভতি নহা পথেৰে গুচি গ'ল তৰুণ গগৈ ভবা নাছিল এনে এটা বেয়া দিন আহিব বুলি আচলতে এই আইতাসকলে আশু আৰোগ্য কামনা কৰিছিল যেতিয়া তৰুণ গগৈ যথেষ্ট সংকটজনক অৱস্থাত আছিল আইচিইউৰ কক্ষত চিকিৎসালয়ৰ আইচিইউৰ কক্ষত যেতিয়া তেওঁ আছিল এই আইতাসকলে বৃদ্ধাশ্ৰমতেই প্ৰাৰ্থনা জনাইছিল নাম প্ৰসংগ কৰিছিল কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস তৰুণ গগৈৰ আমাৰ মাজৰ পৰা বিদায় ল'লে এগৰাকী বৰ্ষীয়ান বিশাল ব্যক্তিত্বৰ অধিকাৰী থকা এগৰাকী ব্যক্তি পুৰুষা ব্যক্তি আৰু তেওঁৰ বিয়োগে এতিয়া সমগ্ৰ অসমবাসীক মৰ্মাহত কৰি তুলিছে বৃদ্ধাশ্ৰমৰ এই আইতাসকলকো আজিৰ দিনটোত দেখা গৈছে আৱেগিক হৈ পৰা
বিচাৰিব আপুনি আজিৰ এই দিনটোত কি ক'ব বিচাৰিব তেওঁ কি ক'ম আৰু গগৈৰ বিষয়ে যে মোক ক'বলৈ একোৱেই জানো মোৰ ল'ৰাৰ লগত গগৈ মোৰ ডাঙৰ ল'ৰা নাই এতিয়া তাৰ বন্ধু আছিলে গগৈ এনেকুৱা আছিলে আৰু মই কি ক'ম আৰু গগৈৰ বিষয়ে ক'বলৈ আৰু মোৰ মাকে পিতেকৰ বাবে কি ক'ব পাৰে তাকে কৈছোঁ আৰু আপোনালোকে যেতিয়া তেওঁ চিকিৎসা হৈ আছিলে তেতিয়া আপোনালোকে তাতে নাম কীৰ্তন কৰিছিলে তেওঁ ভাল হ'ব কাৰণে ভাল হ'ব কাৰণেতো কৈছে যাব বুলি মই ইমান সোনকালে যাব বুলি ভবা নাছিলোঁ গগৈ অসুখ বুলি শুনিছোঁ অসুখ হৈছে ভাল হ'ব এইযোৰ ভাবি আছিলোঁ কিন্তু সেই মুহূৰ্তত শুনিলোঁ বোলে গগৈ গ'ল আৰু মই কি ক'ম আৰু পাৰিব ক'বলৈ মোৰ ভাষা নাইকিয়া নিচিনা হৈছে ভাঙি পৰিছে আচল নিজৰ সন্তানৰ দৰে ল'ৰাৰ দৰে আচলতে ভাবিছিলে তৰুণ গগৈ ইমান সোনকালে যাব বুলি ভবা নাছিল এনেদৰে সংবাদ মাধ্যমৰ আগত বহুখিনি কথাই ক'লে এইগৰাকী আইতাই কিদৰে তেওঁৰ সৈতে আচলতে সম্পৰ্ক আছিল কিদৰে তৰুণ গগৈয়ে বৃদ্ধাশ্ৰমৰ আইতাসকলক মৰম কৰিছিল নিজৰ সন্তানৰ দৰে আচলতে তেওঁ জ্ঞান কৰিছিল এইসকল আইতাই আৰু আজি পুত্ৰক বিদায় দিবলৈ আহি সংবাদ মাধ্যমৰ আগত উচুপি উঠিছে কেমেৰাৰ সন্মুখত কান্দি উঠিছে প্ৰতিগৰাকী আইতাই এইখন ছবি কেৱল আইতাসকলৰ ক্ষেত্ৰতেই নহয় কলাক্ষেত্ৰত উপস্থিত থকা যিসকল গুণমুগ্ধ আছে সকলোৱে আজি কেৱল কান্দিছে অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনাইছে এইগৰাকী পুৰুধা ব্যক্তিক মহানায়কৰ মহাপ্ৰস্থান এয়াই বাকৰুদ্ধ আজি সকলো শোকত ম্ৰিয়মান এক শোকাকুল পৰিৱেশৰ আৱেগিক মুহূৰ্তৰ কিছু দৃশ্যাংশ এয়া নিজৰ পুত্ৰ বোৱাৰী কন্যাৰ পৰা অৱহেলিত হোৱা এইসকল আই মাতৃয়ে আজি নিজৰ পুত্ৰক হেৰুৱাইছে বুলি কৈছে নিজৰ ডাঙৰ সন্তানক হেৰুৱাইছে বুলি কৈছে কিমান ভাল পাইছিল আচলতে তৰুণ গগৈক এইসমূহ দৃশ্যই হয়তো আপোনাকো ভবাই তুলিছে প্ৰতিগৰাকীৰ অন্তৰ আত্মাই কান্দি উঠিছে এনেসমূহ দৃশ্যই এয়াই হৈছে এগৰাকী প্ৰিয় নেতাৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা ৰাস্তা ঘাট চমকাল কৰি দিছে আমাৰ অন্তৰৰ দৰে সেইকাৰণে তেওঁ হস্পিটেলত পাণ শুনি আমি নাম প্ৰাৰ্থনা কৰি আছিলোঁ তেওঁ কাৰণে ভাল হ'ব বুলি যে আমাৰ অন্তৰৰ দৰে তেওঁ গেল কিন্তু ইতেনো তেওঁ মৰা নাই বাপা মৰাই নাই আছে অন্তৰত আমাৰ অন্তৰত আছে আমাৰ অন্তৰৰ দৰে আমাৰ যোৱা নাই বাপা সেইকাৰণে লাখিটো চাওঁ বাবা আহিছে বাবা কি কম আৰু মই আমাৰ দুখৰ কথা তেওঁ বহুত সহায় কৰিছিল বহুত চাহ চিন্তা কৰিছিল আমাৰ আশ্ৰমখন আমাৰ তুমি আছে আৰু কিয় নাই আমাৰ কি ক'ব বিচাৰিব বহুত মৰম কৰিছিলে আপোনালোকক আমাৰ সহায় কৰিছিল আৰু মাজে মাজে তেখেতে গৈছিল অলপতে গৈ যায় তেখেতৰ কেক কাটিছিল জন্মদিনত আমি বহুত প্ৰাৰ্থনা কৰি আছিলোঁ তেখেতক আৰোগ্য হ'ব বুলি তেওঁ য'তে থাকে ভগৱানৰ শান্তিতে থাকক আমাক মাতি দি মেলি আমি মাদাৰৰ ৰচমত থাকোঁ মাতি দি মেলিও কৈছিল আৰু মাহেককে অলপ সহায় কৰিও আছিলে তেখেতৰ
সমাজক আজি আমাৰ মাজৰ পৰা ওলাই গ'ল, ৰাজ্যৰ মাজৰ পৰা ওলাই গ'ল। কালি ইয়াৰ পৰা আমি মানে এইকেইদিনে বিৰাট কান্দি কাটি অশান্তি কৰি আছোঁ। এতিয়া আপোনাৰ চলিছে কি ক'ব বিচাৰিব? নিয়তিৰ শীতল কোলাত শুই পৰা মহানায়কগৰাকীৰ শেষ যাত্ৰাৰ শেষ মুহূৰ্তৰ এই দৃশ্য বিৰল মুহূৰ্তৰ সাক্ষী এতিয়া সমগ্ৰ অসমবাসী। আমি এইসকল আইতাক দেখুৱাই আছোঁ। এইসকল বৃদ্ধাশ্ৰমৰ আইতাই আচলতে কিমান ভাল পাইছিল তৰুণ গগৈক সেই কথাই আমি বুজাব বিচাৰিছোঁ। আৰু তেওঁলোকৰ আচলতে একো নকলেও হ'ব, তেওঁলোকে আচলতে এইগৰাকী প্ৰিয় নেতাক কিমান ভাল পাইছিল সেয়াই এই ছবিখনে আচলতে স্পষ্ট কৰিছে। এগৰাকী সাধাৰণ সহজ মনৰ তৰুণ গগৈ আজি সকলোৰে বাবে অতি জনপ্ৰিয়। আমি কিছু মুহূৰ্তৰ পাছত পোনপটীয়া সম্প্ৰচাৰলৈ দৰ্শকসকলক পুনৰবাৰ লৈ যাম।